নমস্কাৰ। বহুতেই ভাবে যে নতুন পে কমিশ্যন আহিলে দৰমহা দুগুণ তিনিগুণ বৃদ্ধি হয়। প্ৰকৃততে তেনে নহয়। আজি আমি উদাহৰণসহ আপোনালোকক দেখাব বিচাৰিছোঁ। তৃতীয় বৰ্গৰ এজন কৰ্মচাৰী, পে বেণ্ড তেওঁৰ 14,000 পৰা 70,000 7 পে অনুযায়ী। তেওঁ বেচিক পে 14,000 আৰু গ্ৰেড পে 8,700 ধৰিলে তেওঁ বেচিক হ'বগৈ 14,000 যোগ 8,700 সমান 22,700 টকা। আৰু বৰ্তমান দিয়ে যিহেতু 53% হৈ আছে, সেই হিচাপত তেওঁ দিয়ে পাব 1,231 টকা। গতিকে একৰ্ডিং টু 7 পে তেওঁ দৰমহা পাব 34,731 টকা। ইয়াত আমি HR হাউচ ৰেণ্ট আৰু মেডিকেলটো আমি ধৰা নাই। গতিকে তেওঁ উদাহৰণসহ আমি দেখুৱাইছোঁ যে তৃতীয় বৰ্গৰ এজন কৰ্মচাৰী, তেওঁ 7 পে কমিশ্যন অনুসৰি 34,731 টকা তেওঁ পাব HR আৰু মেডিকেলটো বাদ দি। আৰু কিছু বৃদ্ধি হ'ব HR আৰু মেডিকেলটো ধৰিলে। গতিকে অল্ড চেলাৰী একৰ্ডিং টু 7 পে তেওঁৰ হ'ব 34,731 টকা। ইয়াত আমি HR আৰু মেডিকেলটো ধৰা নাই। এতিয়া আমি আপোনালোকক কেলকুলেশ্যন কৰি দেখাম অষ্টম পে কমিশ্যন যদি হয়। ইয়াত এটা ফিটমেণ্ট ফেক্টৰ বিশেষজ্ঞসকলে ক'ব বিচাৰে যে 1.92 হ'ব। গতিকে আমি ৰাউণ্ড ফিগাৰত 2 ধৰি লৈছোঁ, কিছু বেছিকৈ ধৰি লৈছোঁ। তেওঁ ফিটমেণ্ট ফেক্টৰ 2 হ'ব বুলি আমি ধৰি লৈছোঁ। সেই হিচাপত কেলকুলেশ্যন কৰিলে তেওঁ কিমান বৃদ্ধি হ'ব আপোনালোকক এটা হিচাপ কৰি দেখাম। তৃতীয় বৰ্গৰ এজন কৰ্মচাৰী, পুৰণি হিচাপটোতো আপোনালোকে নিশ্চয় দেখিছে। তেওঁ হিচাপত তেওঁ নতুনকৈ অষ্টম দৰমহা আয়োগ হ'লে তেওঁ বেচিক পে 14,000 লগত আমি ফিটমেণ্ট ফেক্টৰটো পূৰণ কৰিম। 14,000 পূৰণ 2 যোগ আৰু যিটো গ্ৰেড পে 8,700 তাৰ লগতো আমি ফিটমেণ্ট ফেক্টৰটো পূৰণ কৰি দিম। আপোনালোকে দেখিছে হৈছেগৈ 45,400। আৰু যিহেতু নতুন পে কমিশ্যন হ'লে দিয়ে 0 হৈ যায়, পুনৰ ছমাহৰ পিছতহে আকৌ দিয়েটো বৃদ্ধি হয়। সেই হিচাপত 0 ধৰিছোঁ আমি দিয়ে, নট ইনক্লুডিং HR আৰু মেডিকেলো ইয়াত ধৰা নাই, যিহেতু আমি পুৰণিটো ধৰা নাছিলোঁ। তাৰপিছত বৰ্ধিত দৰমহা কিমান হ'ব? 45,400ৰ পৰা আমি পুৰণি যিটো তেওঁ 7 পে মতে পাব 34,731 বিয়োগ কৰিলে তেওঁ বৃদ্ধি হ'ব 10,669 টকা। গতিকে তেওঁ HR আৰু মেডিকেল লগাই আৰু কিছু বেছি বৃদ্ধি হ'ব। গতিকে তেওঁ আপোনালোকে ইয়াত আচলতে আটাইতকৈ ডাঙৰ ভূমিকাটো হ'ল ফিটমেণ্ট ফেক্টৰ। ফিটমেণ্ট ফেক্টৰ যদি বেছি হয়, 2তকৈ ওপৰ হয়, তেতিয়া তেওঁ বেছি বৃদ্ধি হ'ব। গতিকে যিটো ভাবি থকা হয় যে তেওঁ 30,000 পোৱা চাকৰিয়ালজনে 60,000 পাব, এনে